আমি বুজি পাব লাগিব ঠিক আছে তাৰপিছত আমি কি কৰিব লাগিব বুজি পাবৰ কাৰণে কি কৰিম আমি মেথছৰ ভিডিও চাব লাগিব এটা ভিডিও আমি কৰ পৰা চাম ঠিক আছে এটা ভিডিও চাবৰ কাৰণে আমাৰ ইউটিউবতে আমাৰ ইউটিউব এটো চেনেলতে তোমালোকে প্লেলিষ্ট এটা পাবা মেথছৰ ফাউন্ডেশন সিৰিজ মই ষ্টাৰ্ট কৰিছো তাত আমি একদম বেসিক মেথছৰ পৰা আৰম্ভ কৰি সিম্পলিফিকেশন এপ্ৰক্সিমেশন পাৰ্সেন্টেজ একদম লাহে লাহে আমি গৈ থাকিম ধুনিয়াকে থিওৰি খিনি তো জনে ফ্ৰীতে চাব বিচাৰে এই মেথছৰ ফাউন্ডেশন সিৰিজটো চালে হ'ল ইউটিউবতে আছে ঠিক আছে আমাৰ আসাম জব চেনেলটোতে এই সিৰিজটো আছে ঠিক আছে তো এই সিৰিজটো তোমালোকে লাহে লাহে চাই গৈ থাকিবা অকল এটো চালে নহব প্ৰেক্টিসও কৰিব লাগিব তো থাৰ্ড আমি কি কৰিব লাগিব প্ৰেক্টিস কাৰণ ইয়াতে মই দুই তিনটা কোৱেশ্চন তো প্ৰেক্টিস কৰাই দিও থিওৰিৰ লগতে কিন্তু এক্সট্ৰা প্ৰেক্টিস কৰিব লাগিব সেই প্ৰেক্টিসটো মই আমাৰ পেইড কোৰ্সত কৰাম ঠিক আছে এডিআৰই বা আসাম পুলিচৰ যোনটো পেইড কোৰ্স হ'ব তাতে মই এই মেথছৰ আৰু এক্সট্ৰা পিওয়াইকিউৰ ওপৰত ভিত্তি কৰি আসাম গভৰ্নমেন্ট জবৰ মানে কোৱেশ্চনৰ ওপৰত ভিত্তি কৰি মই প্ৰেক্টিস কৰাম প্ৰেক্টিস সেশন আনিম ঠিক আছে তাতে তো এইখিনি তোমালোকে এনেকৈ প্ৰেক্টিস কৰিবা যদি তোমালোকে এটো ল'ব নোৱাৰা তেনেহলে ক'বা প্ৰেক্টিস কৰিবা যদি তোমালোকে আমাৰ ইবুক লৈছা যদি তাতটো মেথছখন থাকিবই মেথছৰ আমাৰ মাষ্টাৰ যোনখন কিতাপ তো সেই ইবুকখনৰ পৰা